দৰং জিলাৰ চিপাঝাৰ সমষ্টিৰ গণেশ কুঁৱৰী অঞ্চলৰ অন্যতম সামাজিক স্বেচ্ছাসেৱী অনুষ্ঠান দ্য আৱাজ কৰ্পৰেশ্যন। দৰং জিলাৰ দিব্যাংগ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত প্ৰায় ৪০ গৰাকী লোকক কম্বল, আঁঠুৱা, চাবোন আৰু একোখনকৈ পাতি থকা এটা পেকেজ বিতৰণৰ কাৰ্যসূচী হাতত লয়। গণেশ কুঁৱৰী অঞ্চলৰ এই অনুষ্ঠানটোৱে এক ব্যতিক্ৰমী পদক্ষেপ হাতত লৈছে। দিব্যাংগ লোকসকলক তেওঁলোকৰ প্ৰয়োজনীয় সা-সামগ্ৰী যোগান ধৰাৰ লগতে দিব্যাংগ ছাত্ৰ-ছাত্ৰীসকলক শিক্ষাদানৰ ব্যৱস্থাও হাতত লৈছে স্বেচ্ছাসেৱী অনুষ্ঠানটোৱে। এই কাৰ্যসূচীত সামাজিক স্বেচ্ছাসেৱী অনুষ্ঠানটোক সহায়ৰ হাত আগবঢ়াই ৰেড ক্ৰছৰ দৰং জিলা সমিতিৰ বিষয়ববীয়াসকলে। দৰং জিলাৰ কেইবাগৰাকীও বিষয়ববীয়া উপস্থিত থকাৰ লগতে অঞ্চলটোৰ বহু কেইগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত আছিল। অনাগত দিনত এই অনুষ্ঠানটোৱে আৰু ভাল ভাল কাম কৰি যাব বুলি আশা প্ৰকাশ কৰিছে অঞ্চলটোৰ সচেতন মহলে। আমি আৱাজ কৰ্পৰেশ্যনৰ সমূহ সদস্যবৃন্দক মই মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই ক্ষেত্ৰত মোক সকলো সদস্যই সহযোগ কৰিছে। তেওঁলোকৰ সহযোগিতা নাথাকিলে হয়তো মই আজি এইখিনিলৈ আমি আগবাঢ়িব নোৱাৰিলোঁ হয়। এই ক্ষেত্ৰত আমি হেণ্ডিক্যাপ যিখিনি মানুহ আজিলৈ যিখিনি সহায় কৰিছোঁ, আমি ভাবিছোঁ নিশ্চয় সিহঁতৰ কিবা এটা হ'লেও হেল্প হৈছে। আৰু আমি জানো যে তেওঁলোকক সহায় কৰা মানে আজি তেওঁলোকৰ ভাল হোৱা মানে আমাৰ ভাল হোৱা, আৰু আমাৰ ভাল হ'লে সমাজ এখনৰ ভাল হোৱা, আৰু সমাজখনৰ ভাল হোৱা মানে গোটেই দেশ এখনৰ ভাল হোৱা। গতিকে আমি যিটো উৎকৰ্ষৰে আমি আগবাঢ়ি আহিছোঁ, নিশ্চয় আমি তেওঁলোকক আৰু অনাগত দিনত সহায় কৰিব পাৰিম বুলি আমি আশা ৰাখিছোঁ। কাৰণ যেতিয়ালৈকে আমি আৱাজ কৰ্পৰেশ্যনৰ আমাৰ সদস্যবৃন্দই আমাৰ লগত থাকিব, আমি সদায় সকলো কামতে সুকলমে আগবাঢ়িব পাৰিম। এই ক্ষেত্ৰত কিন্তু মই আজিৰ যিখিনি ডিষ্ট্ৰিবিউশ্যন হৈ গ'ল, সেইখিনিৰ ভিতৰত আছিল ব্লেংকেট দিয়া গৈছিলে, আঁঠুৱা দিয়া গৈছিলে আৰু পাতি লগতে চাবোন দিয়া গৈছিলে। গতিকে এইখিনি নিশ্চয় সিহঁতৰ কাৰণে অলপ হ'লেও হেল্প হ'ব এই ঠাণ্ডাৰ দিনত। আৰু এই ক্ষেত্ৰত বিনীতা দাস কিন্তু মোৰ লগত আমাৰ NGOৰ হয়, প্ৰেচিডেণ্ট হয়, আৰু মানে বহুত হেল্প কৰিছে, খোজত খোজ মিলাই আগবঢ়াইছে। আৰু বিনীতা দাসৰ লগতে প্ৰতিটো সদস্যই তাৰমানে প্ৰতিটো খবৰ লৈছে যে আমি কেনেকৈ তাৰমানে আৱাজক আমি আগুৱাই নিব পাৰিম, মানুহক কেনেকৈ সহায় কৰিব পাৰিম। সেই সহায়ৰ উদ্দেশ্যে আমি আগবাঢ়িছোঁ। নিশ্চয় আমি ৰাইজৰ পৰাও সহায় সহযোগিতা পাম বুলি আশা কৰিছোঁ, আৰু অনাগত দিনত আমি এনেদৰে সদায় সহায় কৰি যাম বুলি আশা কৰিছোঁ। আজি প্ৰায় আমি 40 গৰাকী দিব্যাংগক আমি বিতৰণ কৰিছোঁ। বস্তুখিনি আমি ৰেড ক্ৰছৰ পৰা আমি মানে তেওঁলোকৰ লগত যোগাযোগ কৰি আনিবলৈ দিয়াৰ ব্যৱস্থা কৰিছোঁ। তেনেকৈ দিছোঁ। আৰু আজি দিব্যাংগ যিখিনি মানুহ আছে তেওঁলোকক আমি যি বস্তুখিনি সামগ্ৰীখিনি দিব পাৰিছোঁ, সেইখিনি আচলতে মংগলদৈৰ জয়ন্ত শৰ্মা ছাৰ তেখেত নহ'লে আমি কেতিয়াও দিব নোৱাৰিলোঁ হয়। গতিকে তেখেতক আমাৰ ফালৰ পৰাই অশেষ ধন্যবাদ থাকিল, আৰু আগলৈকেও যাতে তেওঁ আমাক এনেদৰে সহায় কৰি যায় তাৰে আশা থাকিল। ব্লেংকেট, আঁঠুৱা, গাজৰ চাবোন 1 পিচ, কাপোৰৰ চোৱা চাবোন 2 পিচ দেই, আৰু এটা